মানে এই শিৱ বাবাটো ইয়াতে যে আছে মোৰ ওপৰত তো বলক তাৰে লৈকে যাওঁ খাপ খাপ মান মই ফাল্টু কৰা বুলি ভাবি আছিলো তো সঁচা কৰি খাব কি ডাঙৰ হেল্ল' গাইজ আৰু মোৰ ডিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াতে মই কেনেকৈ আহি পালোঁ আপোনালোকে ভিডিঅ'টো চাবৰ কাৰণে বলক আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ এটা হনুমান মন্দিৰলৈ লৈ পিনে জয় শ্ৰীৰাম আৰু এনেকুৱা জছত লৈ আপোনালোকক পুৰা ইনফৰমেশ্যন দিম আজি তো বলক সিটো আছে পাণ্ডু নিউ ৰোডৰ ওচৰে দিয়ে যায় হিডেন প্লেচ বুলি কয় বহুতে নাজানে আৰু যিবিলাকে জানে সেইবিলাকেতো গৈছে বাৰু কালি পৰহিনা মই ৰিল চাই আছিলোঁ ৰিল চাই থকাৰ টাইমত সেই মন্দিৰটো দেখাইছে হা মন্দিৰটো দেখাৰ টাইমত মানে ৰিলছত এনেকুৱা কমেণ্ট আহিছে মানে গোটেই কমেণ্ট পঢ়িছোঁ ভালো তাৰ ভিতৰত এনেকুৱা কিছুমান কমেণ্ট আছিল যে আপুনি ভিডিঅ' দিয়ে বনাইছে কিন্তু প্ৰপাৰ পুৰা এড্ৰেছটো কিয় দিয়া নাই লোকেশ্যনটো দিয়ক মানে সেইটো কাৰণে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ আজি জয় শ্ৰীৰাম তো বলক ভিডিঅ'টো লৈ আপোনালোক লৈ যাওঁ আৰু ময়ো যাওঁ কামাখ্যা গেটৰ মেইন এণ্ট্ৰেঞ্চ গেটৰ যোন চাইডে সোমাই এণ্ট্ৰি হয় যদি আপোনালোকে যদি এইটো চাইডে যদি আহে উলুবাৰী হওক ভৰলু হওক তাৰ পৰা কাছাৰী তাছাৰী যিমান যি আছে গাড়ীখন পুৰা নামে আনিছোঁ অলপ টাইম পুৰা একদম চিটটো পুৰা একদম গৰম হৈ আছে মানে মোৰ চিটটো সেইকাৰণে অলপ ঠাণ্ডা হ'ব দিছোঁ এইটো চাইডে দি আহিব তো আমি ডাইৰেক্ট মালিগাঁৱলৈকে যাওঁ তো তাৰ পৰা কেনেকৈ কি আমি ইউটাৰ্ণ ল'ম ক'ত কি ল'ম তো বাকীবিলাক মই তাতে আপোনালোক ইনফৰমেশ্যন দি আছোঁ ভাইব্ৰেশ্যন হৈ যায় গোটেই বডি হাত চাত যদি খাই আহে উলিয়াই যাব মুখেদি পুৰা এই বাছবিলাকৰ উৎপাত দেখছে আৰু চিগনেল টিগনেলে একো নেদে এনেকৈ যদি স্পীডত যদি আহোঁ কিবা এটা এক্সিডেণ্ট হ'ব হোৱাৰ পিছত আৰু সিহঁতৰে লেভেল য'তে ত'তে ৰখাই দিব চিগনেল টিগনেল একো নাই একদম চিধা গুচি যাব নালাগে বড়িৰ পৰা ব্ৰিজখন পাই যাব তাৰপিছত এনেকৈ আটাবাৰী জালুকবাৰী কিবা কিবি আপোনালোকে চিধা নাযাব এইটো চাইডেদি ৰাইট চাইড লৈ ল'ব মই চিগনেল দি আছোঁ গাড়ী চাই লওক এইটো চাইডেদি চিগনেল দি আপোনালোকে চিধা গুচি নাযাব আৰু লেফ্ট চাইডে লৈ ল'ব এইপিনে চিধা ক'লে মই য'ৰ পৰা আহিছোঁ এইটো জেগাই পাব আৰু লেফ্ট চাইডে লৈ ল'ম এতিয়া এইখিনি কয় পাণ্ডু মালিগাঁও বুলি কয় পাণ্ডু এইটো যদি পুৰা একদম মই চিধা চিধা আহিছোঁ ক'ত তেৰা বেকা হাই এইবিলাক একো কৰা নাই তো এনেকৈ পুৰা চিধা আহি চিধা গুচি নাযাব কিন্তু চিধা যদি গুচি যায় আৰু আটাবাৰী তিনিআলি পাব এনেকৈ আহি এই ৰাস্তাটো চাই লওক আপোনাৰ ৰাইট চাইড হ'ব ৰাইট চাইড আৰু পুৰা একদম চিধা চিধি যাম এইটো ৰাস্তাটো দি এনেকৈ পুৰা চিধা চিধি যাম এই টাৰ্ণিংটো গাড়ীখন আছে ইয়াতে তো বলক জল্দি জল্দি যাওঁ এতিয়া আহি পালোঁ মোৰ বেক চাইড এইটো চাব পাৰে মা কামাখ্যা দেৱালয় ইয়াতে নতুন ৰাস্তা এইটো মেইন গেট হয় বেক চাইডে পাণ্ডু দি যে আহে এইটো নতুন ৰাস্তা আপোনালোকে যাব পাৰে মোৰ চাইডে যে কৰ্ণাৰটো যে আছে আপোনালোকে এইপিনে আমি হনুমান যাম বৰ্তমান মই যে আপোনালোকক কৈ আছিলোঁ মোৰ আগৰ চাইডে ৰাস্তাটো অলপ বেয়া আছে বাকী যিয়ে নহয় আমি লাহে লাহে যাম অফ ৰোডিং কৰি কাৰণ মই এনে এপ্ৰিল মাহত এনে অফ ৰোডিঙৰ চাকা লগাইছোঁ নেকি মই এইটো কাৰণে লগাইছোঁ না যাতে যে কামত যিয়ে নহয় কামত আহিল চাকাকেইটা লগোৱাই আজি গম পাম এই চাকাকেইটাৰ কাম কিমান খৰচৰো আছে কিবা মানুহ থাকে নাথাকে নাজানো কিন্তু ভূত কিন্তু থাকে এইটো জানো ইয়াতে কিন্তু আহিলে এটা দুটা মানুহ নাহিব হা অলপ মানুহ চানুহ লৈ আহিব কাৰণ এইবিলাক অলপ নিৰস্তব্ধ জেগাটো পূৰা চাইলেণ্ট হৈ আছে বাঘ চাগো ওলাই মই জানো দেখাতে এনেকুৱা লাগি আছে আৰু ৰাস্তাটো কিন্তু ইমান এটা সাজ ভাল নহয় কাৰণ ইয়াতে কাম কৰা নাই চাগে ৰাস্তাৰ আকৌ এনেকৈ থৈ দিছে হ'ব পিছলৈকে মোৰ লেফ্ট চাইড ব্ৰহ্মপুত্ৰ নদী আৰু দেখিছেনে কি ধাৰ আৰু পানীও বাঢ়িছে জয় শ্ৰীৰাম এইবিলাক কি হয় ভাই অলপ আহি পাই গ'লোঁ মোৰ গাড়ীখন থৈ দিছোঁ ইয়াতে আৰু মোৰ ওচৰত আছে এইটো আনন্দ মহাকাল বাবা মানে এই শিৱ বাবাটো ইয়াতে যে আছে এই গছডাল চাব পাৰে আপোনালোকে কি ডাঙৰ তো এতিয়া এই হনুমানটো যে আছে এই হনুমানটো হ'ল বালক হনুমান লিখাই আছে এইটো পুৰা এণ্ট্ৰি গেট হয় পোষ্টাৰ মাৰা আছে তো আমি এতিয়া আগলৈকে যাওঁ এতিয়া চিৰি তিৰি উঠিব লাগিব ওপৰেদি চিৰি আছে মোৰ ওপৰত তো বলক তাৰেলৈকে যাওঁ খাপ খাপ মান মই ফাল্টু কৰা বুলি ভাবি আছিলোঁ এইটো সঁচা কৰি খাপ গাইছ চাওক না জিৰ চিৰ ওলাই গৈছে সেই জেগাখিনিতো কষ্ট পৰিলে যিয়ে নহওক প্ৰথম মা মনোহৰ দৰ্শন কৰিলোঁ ভয়ো লাগিছিল আৰু যিয়ে নহওক ভালো লাগিল কমচে কম দেখিলোঁ এতিয়া বলক বালক হনুমানলৈকে যাওঁ এই চিৰিখন দি উঠি যাম এনেকৈ এই ওপৰলৈকে যাম একদম এতিয়া মই দৌৰি দৌৰি যাম মোৰ শান্তি জয় শ্ৰীৰাম এতিয়া পামেই আৰু এইয়া পেলা তোৰ কাৰণে বাচিছোঁ আজি হা ফাল্টু কৰি আছিলি আচ্ছা বাত
নে নাচালেতো সঁচাই হৈ গ'ল আজি এইয়া মোৰ পিছ চাইডে পুৰা ধুনীয়া দৃশ্য শ্ৰী বালক হনুমান বালাজী মন্দিৰ এইটো মন্দিৰটো চাব পাৰে মন্দিৰটো আমি শিৱৰ মন্দিৰ পাম হৰ হৰ মহাদেৱ বালক হনুমান জয় শ্রীরাম दशानन जय से श्री राम। बलशाली शतानन সেয়া তো কৰিলো থুক থাকিব আনা নাই ইয়াতে আহিলে থুক থাকিব আনিব আপোনালোকে যদি আনে তো মই আনিব পাহাৰটো তাৰাবাৰী যিয়নক সেয়াটো কৰিলো বিৰাট ভাল লাগিল ভেলাই পৰা গা ধুব ইয়াত এইপিনে চিৰি দি উঠি আহিছোঁ চিৰি দি উঠি এইকেইটা যে ৰুমকেইটা যে আপোনালোকে দেখা পাইছে এইকেইটা ৰুম মানে এনেই হনুমানৰ পৰা দিয়া গৈছে এইকেইটা ৰুম ইয়াতে আছে বনোৱা ইয়াতে মানুহ চানুহ থাকিব পাৰে এনে যোনে তেওঁ থাকিব নোৱাৰে ইয়াতে যোনে যোনে পূজাৰী চুজাৰী হওক বা পাণ্ডু নিৰোধত যিবিলাকে চিকিউৰিটি গাৰ্ডো আছে সিহঁতে থাকে জয় শ্ৰীৰাম এই চিৰি দি আমি উঠি যাওঁ ওপৰলৈকে তো একবাৰ দেখাই দিওঁ কাৰণ কিয় কি গণেশ পূজা আগত হয় মই দেখাই নাছিলোঁ গণেশ মন্দিৰটো এতিয়া দেখিলোঁ ইপিনে উঠি আহোঁতে এই চিৰিটো যে আছে এই চিৰিটো আপোনালোকে নামি আহিব পাৰিব কিন্তু খোজকাঢ়ি আহিব লাগিব গাড়ী লৈ আহিছোঁ সেই গাড়ীখনে তাতে থৈ দিছোঁ সেনেকৈ আপোনালোকে গাড়ী লৈ আহিব নোৱাৰে এই তাৰ পৰা চিৰিটো খোজকাঢ়ি আহিব মই দেখাই দিম ক'ৰ পৰা আপোনালোকে খোজকাঢ়িব লাগিব ইপিনেদি আহি ডাইৰেক্ট এই মন্দিৰটো পাব সেইটো গণেশ মন্দিৰ জয় গণেশ বাবা এই মন্দিৰটো চবতছে বেলেগ মন্দিৰ এটা ইউনিক মানে এনেকুৱা প্লেচত মানে এই এটা মন্দিৰ বহুতে নাজানে তো আপোনালোকে লোকেশ্যন বিচাৰিছিল তো আপোনালোকক মই লোকেশ্যন দি দিলোঁ আপোনালোকে এনেকৈ আহিব এইখন দি যে খোজকাঢ়ি আপোনালোকে আহিব পাৰিব গাড়ী লৈ আহিব নোৱাৰে তো সেই ৰাস্তাটো অলপমান আগেদি আমি টাৰ্ণিংটো লৈ এনেকৈ লেফ্ট চাইডে নামি যাব পাৰে ৰাস্তা অলপ আপোনালোকে এইটো চাইডে নামি যাব এতিয়া আমাৰ অসমৰ চবতছে ডাঙৰ নদী ব্ৰহ্মপুত্ৰ নদী তো এতিয়া ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিলোঁ দেখাবৰ কাৰণে কেনেকৈ আহি আপোনালোকে হনুমান মন্দিৰ পাব কোন চাইডে আহিব কেনেকৈ দৰ্শন কৰিব যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ বা আপোনালোকে এনেকৈ ভাল ভিডিঅ' দিব পাৰোঁ জয় মা কামাখ্যা আপোনালোকক যদি ভালে লাগে